নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 16 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। নিজৰ পাছপোৰ্ট ৰাজহুৱা কৰিবলৈ সাহস আছেনে ৰাহুল গান্ধীৰ? ৰাহুল গান্ধীক এবাৰ অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ। বিগ ব্ৰেকিং, ৰাহুল গান্ধী ভগৱান নহয়, মনত ৰাখক। নিজৰ পাছপোৰ্ট দেখুৱাবলৈ সাহস আছেনে ৰাহুল গান্ধীৰ? ৰাহুল গান্ধী কি দেশত গৈছিল ৰাজহুৱা কৰক। মোৰ পত্নী আৰু মোৰ পাছপোৰ্ট জনতাৰ সন্মুখত দেখুৱাই দিম। কিন্তু ৰাহুল গান্ধীৰ পাছপোৰ্ট ৰাজহুৱা কৰিবলৈ সাহস আছে নেকি? দেশবাসীক ৰাহুল গান্ধীয়ে জনাব পাৰিবনে কি দেশ তেওঁ ঘূৰিছে, কোন দেশত তেওঁ ভ্ৰমণ কৰিছে? যিকোনো কথা কোৱাৰ আগতে ৰাহুল গান্ধীয়ে মনত ৰাখক তেওঁ ভগৱান নহয়। ৰাহুল গান্ধীৰ হাতত কি ভিজা আছে কোনে জানে? ৰাহুল গান্ধীক এবাৰ অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে পৱন খেৰা পলাই যাওঁতে সহায় কৰিছিল অসম আৰক্ষীয়ে। 5 মে'ত চাকৰি হেৰুৱাব পাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই। এটা গুৰুত্বপূৰ্ণ খবৰ। 4 মে'ত বিজেপি চৰকাৰ আহিলেই হ'ব ব্যাপক ৰদবদল। পৱন খেৰা অসমৰ পৰা পলাওঁতে সহায় কৰিছিল অসম আৰক্ষীয়ে। এটা ব্ৰেকিং নিউজ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসম আৰক্ষীক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। পৱন খেৰা অসমৰ পৰা পলাওঁতে সহায় কৰিছিল অসম আৰক্ষীয়ে। পুলিচ কমিশনাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব হিমন্ত বিশ্ব শৰ্মাই। পুলিচ কমিশনাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলেই চিপিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। আনহাতে গৌৰৱ আৰু ৰাহুল গান্ধী পৱন খেৰাক লৈ পুনৰ মহাবিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অংকিত চৌধুৰীকো কঠোৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। একেটা শব্দতে 5 গৰাকী বিৰোধী নেতাক থকা খৰকা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অমিত শ্বাহক দেশৰ ভৱিষ্যত বুলি প্ৰশংসা একে অনুষ্ঠানতে। পৱন খেৰা সম্পৰ্কত কৈছে পেৰা হৈ গ'ল খেৰা। ৰাহুল গান্ধী ক'লে পুৰা পাগল। গৌৰৱ গগৈক ISI এজেণ্ট আখ্যা দিয়া হৈছে। আন এটা খবৰ হৈছে বিজেপি চৰকাৰ আহিলে গৃহ বিভাগত হ'ব ব্যাপক সাল সলনি। এটা ব্ৰেকিং নিউজ। অসম আৰক্ষীৰ চিপিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চাঞ্চল্যকৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। এটা ব্ৰেকিং নিউজ। নিশা 12 বজাত পৱন খেৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। বিজেপি চৰকাৰ আহিলে গৃহ বিভাগত হ'ব ব্যাপক সাল সলনি। পৰৱৰ্তী খবৰটো হৈছে পহিলা বহাগৰ দিনাই ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ। গুৰুত্বপূৰ্ণ খবৰ। নিশাৰ ভাগতে পহিলা বহাগৰ দিনাই ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ প্ৰান্তে ধুমুহা বজ্ৰপাতৰ তাণ্ডৱ চলাইছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। জিলাই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ। ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, যোৰহাটকে ধৰি কাৰ্বি আংলং, নগাঁও, ডিমা হাছাও, লগতে কোকৰাঝাৰ, মৰিগাঁও, শ্ৰীভূমি, হাইলাকান্দি, কামৰূপ, নলবাৰী, গোৱালপাৰা, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, দৰং, বঙাইগাঁৱত এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীত আহি আমেৰিকান চোৰৰ লুটপাট। মছজিদত প্ৰৱেশ কৰি দান পাত্ৰ চুৰিৰ চেষ্টা আমেৰিকাৰ চোৰৰ। মহানগৰীত আহি চোৰে চলাইছে তাণ্ডৱ। মছজিদত প্ৰৱেশ কৰি দান পাত্ৰ চুৰিৰ চেষ্টা চলাইছে আমেৰিকাৰ চোৰে। গুৱাহাটীৰ মছজিদত আমেৰিকাৰ নাগৰিকৰ চুৰি কাৰ্য। গান্ধী বস্তিৰ মছজিদত দান পাত্ৰ চুৰি কৰি ধৰা পৰিছে এইবাৰ বিদেশী চোৰ। আমেৰিকাৰ কষ্টাৰিকাৰ পৰা আহি
মছজিদত চুৰিৰ চেষ্টা ধৰ্মীয় সাজ পৰিধান কৰি চুৰি কাণ্ডত লিপ্ত হৈছে বিদেশী নাগৰিকগৰাকী ৰাইজে কৰায়ত্ব কৰি পল্টন বজাৰ আৰক্ষীক গতাই দিছে বিদেশী লোকজনক খবৰ অবৈধ মছজিদক লৈ মেঘালয় চাঞ্চল্য 24 ঘণ্টাৰ ভিতৰতে মছজিদ চিল কৰা হৈছে মছজিদক লৈ পাহাৰীয়া ৰাজ্য মেঘালয় চাঞ্চল্যৰ সূচনা হৈছে এটা ব্ৰেকিং নিউজ অবৈধ দখলৰ অভিযোগত 24 ঘণ্টাৰ ভিতৰতে মছজিদ চিল মছজিদৰ ইমামক ধমক দি বাহিৰ কৰা হৈছে মছজিদৰ পৰা শ্বিলঙত মছজিদৰ বিৰুদ্ধে একচন খাচী ছাত্ৰ সন্থাৰ শ্বিলঙৰ লুম্পাৰিং মছজিদ সম্পূৰ্ণৰূপে চিল কৰিছে খাচী ছাত্ৰ সন্থাই অনুমতি অবিহনে দীৰ্ঘদিন মছজিদ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে সমাধিস্থলৰ ভূমি দখল কৰি মছজিদটো নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে মছজিদৰ ইমামক ঘেৰাও কৰি জবাবদিহি কৰিছে খাচী ছাত্ৰ সন্থাই মছজিদক লৈ পাহাৰীয়া ৰাজ্য মেঘালয়ত চাঞ্চল্যৰ সৃষ্টি কৰা হৈছে খবৰটো হৈছে আমাৰ সকলোৰে ঈশ্বৰ পুত্ৰ য'তেই আছে শান্তিতে থাকক জুবিন ক্ষেত্ৰত গলেও চফ বুলি কয় নগলেও সমালোচনা কৰে আমি জুবিন দাক গানৰ মাজেৰে জীয়াই ৰাখিম আমাৰ গৰিমাবুক ভগৱানে সহায় কৰক অসমৰ বিহুৰ অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে মৰ্মিতা মিত্ৰই এই মন্তব্য কৰিছে জনাইছো পৰৱৰ্তী খবৰ মমতা বেনাৰ্জীৰ হিচাপ আপোনালোকে কৰি দিয়ক গুণ্ডাবোৰক ওলমাই চিধা কৰি দিম অমিত শাহৰ ৰঙা চকুক মুঠেও পৰৱাই নকৰি মমতা বেনাৰ্জীৰ ধমক চ্যালেঞ্জ কৰিছো বংগ তৃণমূলে আকৌ দখল কৰিম উত্তপ্ত হৈছে বংগৰ নিৰ্বাচনী ৰাজনীতি খবৰটো হৈছে আমাৰ সকলোৱে মহিলা সংৰক্ষণ বিধেয়কৰ পক্ষত আছো কিন্তু যি ধৰণে তেওঁলোকে এইখন লৈ আহিছে তাৰ ওপৰত আমাৰ আপত্তি আছে এইটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কেৱল বিৰোধী দলক দমন কৰিবলৈ চৰকাৰে এনে কৰিছে যদিও আমি সদায় মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰি আহিছো আমি জোৰ দি কওঁ যে আগৰ সংশোধনসমূহ প্ৰথমে কাৰ্যকৰী কৰা হোক সকলোকে সীমা নিৰ্ধাৰণ ডেলিমিটেশ্যন লৈ কিছুমান কৌশল চলাই আছে সংসদত সকলো দলে একেলগে যুঁজ দিব লাগিব আমি এই বিধেয়কৰ বিৰোধ কৰিম কিন্তু আমি মহিলাসকলৰ বাবে সংৰক্ষণৰ বিৰুদ্ধে নহয় যি ধৰণে তেওঁলোকে বিধেয়কত সন্নিৱিষ্ট কৰিছে সেয়া ডেলিমিটেশ্যন হওক বা জনগণনা এইবোৰো এতিয়ালৈকে সম্পূৰ্ণ কৰা হোৱা নাই সংবিধানৰ অধিকাংশ ক্ষমতা কাৰ্যনিৰ্বাহকৰ হাতত আছে আৰু যিসমূহ ক্ষমতা প্ৰতিষ্ঠানসমূহ সংসদক দিয়া হৈছে সেইবোৰ এনেবাবেই যে তেওঁলোকে যিকোনো সময়ত ডেলিমিটেশ্যন সলনি কৰিব পাৰে তেওঁলোকে অসম আৰু জম্মু কাশ্মীৰতো আমাক আগতে বিশ্বাস ভংগ কৰিছে ইণ্ডিয়া গোটৰ বৈঠকৰ পাছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খড়গে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে 1 মেৰ পৰা মহাৰাষ্ট্ৰত সকলো টেক্সি আৰু অটো চালকে কব আৰু লিখিব পাৰিব লাগিব মাৰাঠী ভাষা অন্যথা বাতিল হ'ব চালকৰ অনুজ্ঞাপত্ৰ শেষ কিয়নি এগৰাকী মহাৰাষ্ট্ৰৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সোনাইকৰৰ জনাইছো পৰৱৰ্তী খবৰ অমিত শাহ স্বৰাষ্ট্ৰ মন্ত্ৰী গুজৰাটৰ গুণ্ডাই বঙালীক ভয় নেদেখুৱাব আন ঠাইত গৈ ভয় খুৱাব আপুনি যদি বাপৰ বেটা তেন্তে 4 তাৰিখে বাংলাত থাকিব বিয়লি আপোনাৰ CRPF BSF ITBF SSBক লগত লৈ দেখা হ'ব আপোনাৰ সৈতে অমিত শাহক মুকলি প্ৰত্যাহ্বান এইবাৰ TMCৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কৈছে যে অমিত শাহ স্বৰাষ্ট্ৰ মন্ত্ৰী গুজৰাটৰ গুণ্ডাই বঙালীক ভয় নেদেখুৱাব
আন ঠাইত গৈ ভয় খুৱাব আপুনি যদি বাপৰ বেটা তেন্তে 4 তাৰিখে বাংলাত থাকিব বিয়লি আপোনাৰ CRPF BSF লগতে ITBF SSBক লগত লৈ দেখা হ'ব আপোনাৰ সৈতে এইদৰে মন্তব্য কৰিছে মুকলি প্ৰত্যাহ্বান জনাইছে TMCৰ সাংসদ অভিষেক বেনাৰ্জীয়ে খবৰ CBSEৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ ব্যাপক সাফল্য প্ৰিয়াঞ্চি শৰ্মাই লাভ কৰিছে 99.4% নম্বৰ কৃষ্টিকা গগৈয়ে লাভ কৰিছে 99.2% নম্বৰ অনন্যময় লয় বৰুৱাই লাভ কৰিছে 99% নম্বৰ ঋষিৰাজ বুঢ়াগোহাঁইয়ে লাভ কৰিছে 99% নম্বৰ তাৰোপৰি 35 গৰাকী শিক্ষাৰ্থীয়ে 90%ৰ ওপৰত নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে নিপাংখী খাটুনিয়াৰৰ সাফল্য এবাৰ CBSEৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত এক ব্যাপক সাফল্য লাভ কৰিছে এগৰাকী ছাত্ৰীয়ে বুধবাৰে ঘোষণা কৰা CBSEৰ 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে কেইবাগৰাকী শিক্ষাৰ্থীয়ে তাৰে মাজতে উজলি উঠিছে বজালিৰ বদকুচি গাঁৱৰ নিপাংখী খাটুনিয়াৰ তেওঁ লাভ কৰিছে 99% নম্বৰ তেওঁ 99% নম্বৰ লাভ কৰিছে আন এটা খবৰ আপৰ সৈতে সংঘাতৰ মাজতে ৰাঘৱ চদ্দাৰ Z+ নিৰাপত্তাৰ প্ৰত্যাহাৰ পঞ্জাব চৰকাৰৰ এটা ব্ৰেকিং নিউজ আম আদমি পাৰ্টিৰ সৈতে ৰাঘৱ চদ্দাৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে শেহতীয়াকৈ পঞ্জাবৰ আপ চৰকাৰে ৰাঘৱ চদ্দাৰ Z+ নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে ইয়াৰ মাত্ৰ কিছু সময়ৰ পূৰ্বে দলটোৱে তেওঁক ৰাজ্যসভাৰ উপ নেতাৰ পদৰ পৰাও অপসাৰণ কৰিছিল 37 বছৰীয়া ৰাঘৱৰ নিৰাপত্তাৰ নিয়োজিত হৈ থকা পঞ্জাব আৰক্ষীৰ বিষয়া আৰু কৰ্মীসকলক তৎকালীনভাৱে নিজৰ মুখ্য কাৰ্যালয়লৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে এই ঘটনাবোৰৰ পাছতে ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু তেওঁ অৰবিন্দ কেজৰিৱালৰ দল এৰি নতুন দল গঠন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৰাজ্যসভাৰ উপনেতাৰ পদৰ পৰা অপসাৰণ কৰাৰ পাছতে ৰাঘৱ চদ্দাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম Xত এটা ভিডিঅ' আপলোড কৰি নিজৰ মৌনতা ভংগ কৰে এই ভিডিঅ'টোত তেওঁ ৰাজ্যসভাত ঘটোৱা বিভিন্ন গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ তুলি ধৰিছে সংসদত জনসাধাৰণৰ সমস্যাসমূহ দৃঢ়তাৰে উত্থাপন কৰাৰ বাবে তেওঁ ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় এই ভিডিঅ'টোত তেওঁৰ মোবাইল ৰিচাৰ্জৰ ম্যাদ 30 দিনৰ পৰিৱৰ্তে কিয় 28 দিন হ'ব বুলি প্ৰশ্ন কৰা ই কৰ্মীসকলৰ অধিকাৰৰ বাবে মাত মাতি অহা আৰু পিতৃত্বৰ চুৰিৰ দৰে বিষয়বোৰৰ সপক্ষে থিয় দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া এই কথা স্পষ্ট হৈ পৰিছে যে তেওঁ আৰু আম আদমি পাৰ্টিৰ লগত নাথাকে তেওঁ বিজেপিত যোগদান কৰিব নেকি তাক লৈও চৰ্চা চলিছে ইয়াৰ মাজতে এজন সমৰ্থকে ছ'চিয়েল মিডিয়াত পৰামৰ্শ দিছিল যে ৰাঘৱ চদ্দাই বৰ্তমানৰ আন কোনো দলত যোগদান কৰাতকৈ নিজাকৈ এটা নতুন ৰাজনৈতিক দল গঠন কৰা উচিত যাৰ নাম সম্ভৱতঃ জেন পাৰ্টি হ'ব পাৰে সমৰ্থকজনে যুক্তি দিছিল যে আন দললৈ গ'লে তেওঁ সমালোচনাৰ সন্মুখীন হ'ব পাৰে আৰু জনপ্ৰিয়তা হ্ৰাস পাব পাৰে এই প্ৰস্তুত উত্তৰত ৰাঘৱে আকৰ্ষণীয় চিন্তা বুলি এটা চমু মন্তব্য কৰাৰ পাছতে নতুন দল গঠনৰ জল্পনা কল্পনা বৃদ্ধি পাইছে জনাইছো পৰৱৰ্তী খবৰ অনিশ্চয়তাত মনৰেগা শ্ৰমিক 2টা দশকত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা নকৰিলে মজুৰিৰ নতুন হাৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি নিশ্চিতকৰণ আঁচনিৰ অধীনত কাম কৰা কোটি কোটি শ্ৰমিক এই বছৰ মজুৰি বৃদ্ধিৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ব পাৰে ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে নতুন আঁচনি বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড
আজীবিকা মিছন চমুকৈ VBG ৰামজী কাৰ্যকৰী নকৰে তেতিয়ালৈকে মজুৰিৰ নতুন হাৰ ঘোষণা নকৰে। যোৱা দুটা দশকত এইটোৱে প্ৰথমবাৰৰ বাবে ঘটিছে যে কেন্দ্ৰীয় চৰকাৰে ফেব্ৰুৱাৰী মাৰ্চ মাহত মনৰেগাৰ সংশোধিত মজুৰিৰ হাৰৰ অধিসূচনা জাৰি কৰা নাই। সাধাৰণতে প্ৰতি বছৰে বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতে নতুন হাৰ ঘোষণা কৰা হয়, যিটো 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়। সূত্ৰৰ পৰা জানিব পৰা মতে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাজ্যসমূহক জনাইছে যে 2026-27 বৰ্ষৰ বাবে নতুন মজুৰিৰ হাৰ VBG ৰামজী আঁচনি কাৰ্যকৰী হোৱাৰ পিছতহে নিৰ্ধাৰণ কৰা হ'ব। তেতিয়ালৈকে 2025-26 বৰ্ষৰ বৰ্তমানৰ মজুৰিৰ হাৰেই বাহাল থাকিব। শেহতীয়াকৈ হোৱা এক ভিডিঅ' কনফাৰেন্সত মন্ত্ৰালয়ৰ বিষয়াসকলে ৰাজ্যৰ প্ৰতিনিধিসকলক এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ৰ এগৰাকী বিষয়া জানিবলৈ দিয়া মতে নতুন আঁচনিখন কাৰ্যকৰী হোৱাৰ লগে লগেই মজুৰিৰ হাৰ সংশোধন কৰি অধিসূচনা জাৰি কৰা হ'ব আৰু তেতিয়ালৈকে বৰ্তমানৰ হাৰতে ধন পৰিশোধ কৰি থকা হ'ব। মনৰেগাৰ অধীনত মজুৰিৰ হাৰ উপভোক্তা মূল্য সূচকাংকৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়, যিয়ে গ্ৰামাঞ্চলৰ মুদ্ৰাস্ফীতিক প্ৰতিফলিত কৰে। চৰকাৰী তথ্য অনুসৰি 2026 চনৰ 14 এপ্ৰিললৈকে মনৰেগাৰ অধীনত 11.3 কোটি সক্ৰিয় শ্ৰমিক পঞ্জীয়নভুক্ত হৈ আছিল আৰু 2025-26 বিত্তীয় বৰ্ষত 5.34 কোটি পৰিয়ালে এই আঁচনিৰ অধীনত কাম কৰিছিল। যোৱা বছৰ 27 মাৰ্চত কেন্দ্ৰই নতুন মজুৰিৰ হাৰ ঘোষণা কৰিছিল, য'ত 2ৰ পৰা 7% বৃদ্ধি কৰা হৈছিল, কিন্তু এইবাৰ এতিয়ালৈকে কোনো অধিসূচনা জাৰি কৰা হোৱা নাই।